দালি বৰা দি বনোৱা তিয়হৰ টেঙা ৰেচিপিটো আমাৰ ৰেডি হৈ গ'ল। চাওকচোন কিমান যেন ধুনীয়া হৈছে। গৰম দিনত খাব পৰা এটা সুস্বাদু ৰেচিপি। আপোনালোকেও এবাৰ বনাই খাই চাব পাৰে, খুব ধুনীয়া হয়। হেল্ল', এতিয়া আহকচোন যাওঁ ৰেচিপিটোৰ মাজলৈ। প্ৰথমতে এইখিনি দালি মই আধা ঘণ্টা ধৰি তিয়াই থৈছোঁ এনেকৈ পানীত। দেখিছেনে ইমান ধুনীয়াকৈ ফাটি গৈছে। আৰু এনেকৈ যদি আধা ঘণ্টাৰ পৰা ধুনীয়াকৈ তিয়াই থৈ দিয়ে তেনেহ'লে কি হয়, দালিটো যেতিয়া বৰাটো বনোৱা হয় খুব কোমল হয়, খাবলৈকো বৰ ধুনীয়া হয়। আৰু লগতে লাগিব আপোনাৰ তিয়ঁহ, নেমু, হালধি, নিমখ, কেঁচা জলকীয়া, মিঠাতেল, শুকান জলকীয়া, পাঁচফোৰণ আৰু সৰিয়হ। তিয়ঁহখিনি মই ধুনীয়াকৈ চেপি পেলাই উলিয়াই ল'লোঁ। আৰু এইখিনি পানী, এই পানীখিনি যদি আপোনালোকে বিচাৰে তেনে ধুনীয়াকৈ এখন চালনীত চাকি পেলাই ডিটক্স ৱাটাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই মিঠাতেলতে এইখিনি দি দিম। এইখিনি অলপমান হোৱাৰ পাছতে যিখিনি আমি ৰুকি লৈছিলোঁ তিয়ঁহ, সেইখিনি আমি অলপ তেলতে এনেকৈ এইখিনি অলপ ধুনীয়াকৈ ভাজি ল'ম। বেছি ভাজিব নালাগে, অলপমান। এতিয়া জোখ অনুসাৰে নিমখ আৰু হালধি দি দিম, লগতে কেঁচা জলকীয়াকেইটা ফালি দিয়া নাই, মই গোটাই দিছোঁ, যিহেতুকে ছোৱালীয়ে বেছি জ্বলা খাব নোৱাৰে। এতিয়া ইয়াত অলপ গৰম পানী দি দিম। গৰম পানী দি অলপমান উতলিবলৈ দিম। যিখিনি নেমুৰ ৰস উলিয়াই থৈছিলোঁ, ৰসখিনি দিলোঁ, নেমুৰ ৰস। আৰু লগতে অলপমান দিম চেনি, 1 চামুচ চেনি, বেলেঞ্চৰ কাৰণে, যিটো টেঙা আৰু মিঠাৰ এটা সোৱাদ দিব। এতিয়া মই ইয়াতে এড কৰিম এই বনাই লোৱা দাইলৰ বৰকেইটা। অলপমান উতলিবলৈ দি নমাই দিম। এয়া চাওক, মই বৰাটো এবাৰ কাটি দেখাম, কিমান কোমল হৈছে চাওকচোন। ভিতৰলৈকে সোমাই গৈছে জোলটো, খুব ধুনীয়া হয়। দেখিছেনে ইমান কোমল আৰু জুচি হৈছে বৰাটো।